সকলোলৈকে স্বাগতম জনাইছো জ্ঞান সাগৰ সলিউশনলৈ। আজি আমি জ্ঞান সাগৰ সলিউশনৰ আলোচনা কৰিম বিশেষকৈ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ অতি এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু মোৱামৰীয়া বিদ্ৰোহ ইয়াৰ ৰাজনৈতিক কাৰণ। গতিকে আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি পুনে পুনে আমাৰ বিষয়বস্তুৰ মাজলৈ যাওঁ। লগতে তোমালোকক জনাই মই সুখী হৈছো যে আমাৰ জ্ঞান সাগৰ সলিউশনে তোমালোকৰ বাবে প্ৰস্তুত কৰিছে সমাজ বিজ্ঞানৰ লগতে ইংৰাজীও বিভিন্ন প্ৰশ্ন উত্তৰ আৰু গ্ৰামাৰ সেকশনটো। গতিকে তোমালোকে এই জ্ঞান সাগৰ সলিউশন চাবলৈ নাপাহৰিবা। ঠিক আছে, তেতিয়াহ'লে আজি আহা আমাৰ পুনে পুনে আমাৰ ক্লাছলৈ যাওঁ। আজিৰ আলোচনাৰ মূল বিষয়বস্তু আমি কৈছোৱেই যে মোৱামৰীয়া বিদ্ৰোহ ৰাজনৈতিক যি কাৰণ। মোৱামৰীয়া বিদ্ৰোহ হৈছে অসমৰ ইতিহাসত আটাইতকৈ দীঘলীয়া আৰু গুৰুত্বপূৰ্ণ এক বিদ্ৰোহ। এটা আটাইতকৈ দীঘল বুলি কিয় কৈছে আৰু গুৰুত্বপূৰ্ণ বুলি কিয় কৈছে আমি চাওঁ আহাচোন। স্বৰ্গদেউ এই লক্ষ্মী সিংহৰ শাসন কালত 1769 খ্ৰীষ্টাব্দতে আৰম্ভ হৈছিলে এই বিদ্ৰোহ আৰু প্ৰায় 35 বছৰৰ অধিক কাল এই বিদ্ৰোহ চলি আছিলে, যি নেকি আহোম শাসন ব্যৱস্থাটোক অতি গুৰুত্বপূৰ্ণভাৱে এক দুৰ্বল অৱস্থালৈ নিয়াত অৰিহণা যোগাইছিলে। ঠিক আছে, এতিয়া আমি চাওঁ আহা মোৱামৰীয়া বিদ্ৰোহ কৈ আছো। এই মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণটো কি আছিলে, পলিটিকেল যিটো ৰিজন। এক নম্বৰ কথাটো আছিলে যে আহোম ৰাজনীতিত সত্ৰ আৰু সংঘৰ প্ৰভাৱ কেনেকে পৰিছিলে। বিশেষকৈ আহোম ৰাজ্যত একে সময়তে বৈষ্ণৱ সত্ৰসমূহ আছিলে, সংঘসমূহ আছিলে, এক বিশাল সামাজিক আৰু ধৰ্মীয় স্থান লাভ কৰিছিলে। মায়ামৰা যিখন সত্ৰ আছিলে এই সত্ৰখনৰ দিনক দিনে প্ৰতিপত্তি বাঢ়ি গৈছিলে, কাৰণ ইয়াত বিশাল সংখ্যক শিষ্যৰ মাজত এটা একতা দেখিবলৈ পোৱা গৈছিল। আৰু এই মায়ামৰা সত্ৰৰ প্ৰভাৱে আহোম ৰাজশক্তিকো চুই গৈছিলে। তেওঁলোকৰ যিটো পজিশ্যন অৱস্থা, ক্ষমতাৰ যিটো সংঘাত, মায়ামৰা যিখন সত্ৰৰ সত্ৰাধিকাৰ মহন্তসকলৰ শিষ্য, তেওঁলোকৰ ক্ষমতা, এই কথাবিলাকে আহোম ৰাজশক্তিক বাৰুকৈ শংকিত কৰিছিলে। মায়ামৰা সত্ৰৰ শিষ্যসকলে কি কৰিছিলে, নিজৰ যিজন গুৰু আছিলে, মহন্ত আছিলে, তেওঁৰ প্ৰতি অগাধ ভক্তি ৰাখিছিলে। কাৰণ তেওঁলোকে অন্য কোনো শক্তিকেই স্বীকাৰ কৰা নাছিল, কেৱল তেওঁলোকে তেওঁলোকৰ গুৰুকহে তেওঁলোকৰ মূল শক্তি হিচাপে গণ্য কৰি তেওঁৰ প্ৰতিহে শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছিল আৰু তেওঁৰ প্ৰতিহে তেওঁলোকে মূৰ দোৱাবলৈ বিচাৰিছিল। গতিকে এই যে মায়ামৰা সত্ৰৰ গুৰুৰ প্ৰভাৱ আৰু আহোম ৰাজত্বৰ প্ৰতি এটা প্ৰত্যাহ্বান আহিছিল। একেখন সমাজতে এফালে আহোমৰ শাসন আছে, আনফালে এই মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ বিলাকৰ এটা প্ৰভুত্ব চলিছে। গতিকে এই মায়ামৰা সত্ৰবিলাক আকৌ কাৰ তলত আছে, আহোমৰ তলত আছে। আৰু একে সময়তে সমান্তৰালভাৱে আহোমৰ শক্তিটোক প্ৰত্যাহ্বান জনাব পৰাকৈ মায়ামৰা সত্ৰৰ মহন্তই হওক, সত্ৰাধিকাৰ বিলাকে নিজকে স্বৰ্গদেউৰ লগত সমানে যেতিয়া তুলনা কৰিবলৈ ললে, এই সংঘাত অনিবাৰ্য হৈছিল। এতিয়া ঘটনাটো এনেকুৱা হ'ল, এই মায়ামৰা সত্ৰাধিকাৰ নিজৰ এই প্ৰভাৱ বৃদ্ধি কৰি স্বৰ্গদেউ সমকক্ষ হোৱাৰ চেষ্টাত ফলত ৰাজনৈতিক স্থিতিশীলতাক প্ৰত্যাহ্বান জনালে। আৰু বিশেষকৈ শিষ্যসকলৰ যি দৃঢ় আনুগত্য, এই আনুগত্যই সত্ৰাধিকাৰসকলক ৰাজনৈতিক শক্তিৰূপে প্ৰতিষ্ঠা কৰাত কিছু পৰিমাণে অৰিহণা যোগাইছিলে। গতিকে এটা উদাহৰণ যোগেদি আমি ইয়াত চাওঁচোন, শিষ্যসকলে কেনেকে আত্মবলিদান দিছিলে তেওঁলোকৰ গুৰুৰ কাৰণে। এতিয়া স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত এটা ঘটনা ঘটিলে যে দুজন মায়ামৰা শিষ্যক স্বৰ্গদেৱে আনি পেলাই তেওঁলোকক মৃত্যুদণ্ড দিলে। বিশেষকৈ শিষ্যসকলক বাধ্য কৰোৱা হৈছিল যে স্বৰ্গদেউৰ প্ৰতি আনুগত্য স্বীকাৰ কৰিবলৈ, আৰু তেওঁলোকক একে সময়তে দুটা অপশ্যন দিয়া হৈছিল বা তেওঁলোকৰ এটা বিকল্প দিয়া হৈছিল যে হয়তো তেওঁলোকে গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি দেখুৱাই নিজৰ প্ৰাণ ত্যাগ কৰিব, অথবা আমাৰ স্বৰ্গদেউৰ প্ৰতি তেওঁলোকৰ ভক্তি প্ৰকাশ কৰিব। আৰু একে সময়তে তেওঁলোকে শেষত কোনটো বিকল্প বাছি ললে, তেওঁলোকে গুৰুৰ ভক্তিৰ মহিমাক বেছি গুৰুত্ব দি নিজৰ প্ৰাণ ত্যাগ কৰিছিলে। গতিকে শিষ্যসকলে সেইকাৰণে শিৰচ্ছেদ গ্ৰহণ কৰিলে, কিন্তু গুৰুৰ বাহিৰে অন্যৰ আগত তেওঁলোকে মূৰ দোৱা নাছিল।
আৰু এনেকুৱা ঘটনাবিলাকে কি কৰিলে মায়ামৰা মহন্তৰ মান আত্মবলিদান শক্তিক আৰু দুগুণ কৰিলে তেওঁলোকৰ বিশ্বাস আৰু বাঢ়িলে আত্মবিশ্বাস শক্তিটো বাঢ়িলে গতিকে এনেকুৱা ধৰণৰ এই কথাবৰ্তাবিলাকে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰৰ যেতিয়া প্ৰতিপত্তি দিনক দিনে বাঢ়ি গ'ল তেওঁলোকৰ ক্ষমতা বাঢ়ি গ'ল তেওঁলোকৰ শক্তি বাঢ়ি গ'ল আত্মবিশ্বাস বাঢ়ি লৈ এই বৃদ্ধিৰ ফলত লাহে লাহে কি হ'ল আহোমৰ স্বৰ্গদেউৰ ক্ষমতাৰ সৈতে সংঘাতৰ সৃষ্টি হ'ল আৰু ইয়াৰ কাৰণে আহোমেও লাহে লাহে দমন কৰিবলৈ এই মায়ামৰা সত্ৰসমূহক সত্ৰৰ শিষ্যসকলক বিভিন্ন প্ৰকাৰে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল বিশেষকৈ বিভিন্ন ধৰ্মীয় নীতি পৰিৱৰ্তন কৰি বিদ্ৰোহৰ বিভিন্ন নেতাসকলক শাস্তি বিহা বিশেষকৈ আহোমসকলে আৰম্ভণিতেই স্থানীয় ধৰ্মীয় পৰম্পৰা এইবিলাক পালন কৰিছিল যদিও লাহে লাহে বিভিন্ন ধৰ্ম তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে পাছত ব্ৰাহ্মণ্য ধৰ্ম গ্ৰহণ কৰি সামাজিক বৈষম্য বৃদ্ধি কৰিবলৈ চেষ্টা কৰা দেখা গৈছিল বিশেষকৈ বৈষ্ণৱ ধৰ্মৰ বিস্তাৰৰ পিছত মায়ামৰা যিখন সত্ৰই সমাজৰ নিম্ন স্তৰৰ মানুহক আশ্ৰয় দিছিলে আৰু ব্ৰাহ্মণ্য আৰু ৰাজসিংহাসনৰ যেতিয়া দ্বন্দ্ব হ'ল এই সত্ৰ সংঘৰ শক্তি বৃদ্ধিৰ বিশেষ কাৰণ লৈ এই সময়ত এই ধৰ্মীয় নীতিৰ কিছু পৰিৱৰ্তন হৈছিলে আৰু মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম গুৰুত্বপূৰ্ণ ই কাৰক হিচাপে পৰৱৰ্তী সময়ত থিয় দিছিলে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক মই বিশেষকৈ মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণটো সম্পৰ্কে সংক্ষেপে আলোচনা কৰিলোঁ গতিকে মোৱামৰীয়া বিদ্ৰোহৰ অৰ্থনৈতিক কাৰণ বেলেগ আছে সামাজিক কাৰণ বেলেগ আছে ধৰ্মীয় ব্যৱস্থাৰ পৰিৱৰ্তনৰ এক বিশেষ কাৰণ আছিলে গতিকে এই বিষয়বস্তুবিলাক তোমালোকৰ স্পষ্ট তেতিয়াহে হ'ব যেতিয়া তোমালোকে গোটেই বিষয়বস্তুটো ভালকৈ মনোযোগেৰে চাবা গতিকে আমি আজি পঢ়াৰ মূল বিষয়বস্তুটো তেতিয়াহ'লে কি হ'ল যে মোৱামৰীয়া বিদ্ৰোহ কেৱল যে এজন ৰাজনৈতিক আন্দোলন আছিল এনে নহয় ই আছিল আহোম সাম্ৰাজ্যৰ দি ধৰ্মীয় নীতি সামাজিক অসাম্যতা ৰাজনৈতিক সংকটৰ এক জটিল ৰূপ আছিলে বিশেষকৈ মায়ামৰা সত্ৰই গুৰুৰ প্ৰতি শিষ্যসকলৰ অগাধ যি ভক্তি আৰু আত্মবলিদানৰ যি ঘটনা ঘটিছিল আৰু এই বিদ্ৰোহটোক ক্ৰমান্বয়ে দীঘলীয়া ৰূপ দিছিলে আৰু এই বিদ্ৰোহেই আহোম যিটো শাসন ব্যৱস্থা গোটেই ভেটিটোক কঁপাই তুলিছিলে আনকি ৩৫ বছৰ কাল এই বিদ্ৰোহটো দমন কৰোঁতেই আহোম ব্যস্ত হৈ থাকিব লগা হোৱাত পৰৱৰ্তী সময়ত আহোমৰ গোটেই শাসন ব্যৱস্থাটো দুৰ্বল হৈ পৰিছিল আৰু ই নেকি পিছত গোটেই ব্ৰিটিছসকলক অসমৰ প্ৰতি তেওঁলোকৰ থকা যি মনোভাৱ কেপ্টেইন ৱেলছৰ অসম আগমনৰ কথা এইবিলাক বস্তু পৰৱৰ্তী সময়ত ইতিহাসৰ লগত জড়িত হৈ গোটেই শাসন ব্যৱস্থাটোক এটা নতুনত্ব প্ৰদান কৰিছিল গতিকে তোমালোকে এতিয়া মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি কেনে হ'ল নিশ্চয় জানিলে কাৰ দিনত হৈছিলে স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত এই কথাটো আমি জানিলোঁ যে বিদ্ৰোহৰ মূল কাৰণ হিচাপে কি কৈছে যে সত্ৰ সংঘৰ সংঘাতৰ কথা গুৰুৰ প্ৰতি শিষ্যৰ অগাধ ভক্তিৰ কথা ধৰ্মীয় নীতিৰ পৰিৱৰ্তনৰ কথা এইবিলাক কথা আমি নিশ্চয় গম পালোঁ আৰু এই বিদ্ৰোহে আহোম ৰাজনীতিত এক বৃহৎ যে প্ৰভাৱ পেলাইছিলে এই কথাও ইয়াৰ পৰা স্পষ্ট হৈছিলে গতিকে ধন্যবাদ আজিৰ আমাৰ আলোচনা ইমানতে অন্ত পৰিছে ইয়াৰ পিছত আমি নতুন এটা বিষয়বস্তু আৰম্ভ কৰিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে চাই থাকিবা জ্ঞান সাগৰ সলিউশ্যন আৰু মোৰ যিখন ফেচবুক পেজ আছে পংকজ বৰা যাতে এনেকুৱা ধৰণৰ তোমালোকে নতুন নতুন ভিডিঅ' পাই থাকা ধন্যবাদ